এই এইবিলাক হাই কৰি দে তো আমাৰ অল ফেমিলি আজি আমি গৈছোঁ ট্ৰিপত চ' গৈ আছোঁ আমি নামচাই গল্ডেন পকৰা পকৰাটো মই আজি প্ৰথমবাৰ শুনিছোঁ আজি চাই আহোঁ পকৰাটো কি কেনেকুৱা বস্তু হয় আৰু মোৰ লগত আছে দেখিব পাৰিছে আমাৰ গোটেই ফেমিলিটো ঐ এবাৰ হাই কৰি দিয়া এই দেখিছে কিমান বাচ্চা পাৰ্টিবিলাক পিছফালে আছে মুৰব্বীসকলৰ মাজত আছে আৰু আমি য়ংবিলাক আগফালে আছোঁ তো ড্ৰাইভ কৰি আছে আমাৰ দাদা নতুন গাড়ী ড্ৰাইভ বহুত ধুনীয়া লাগিছে আৰু আমাৰ আগফালে আছে এয়া হাই কৰি দিয়া ভিডিঅ'টো চাই থাকিব মনত বাজোৱা হ'ব আজি একদম ভিডিঅ'ত ঝাকাছ জানো এইফালে ধনী এইফালে মুনু আৰু কোন কোন আছে আৰু জাহিদ মুন্নু বাঙালি আৰু আমিন আমিন আমি গোটেইখিনি আছোঁ আমি গৈ আছোঁ ৰিজৰ্টৰ নাম কি আছিলে ৰিজৰ্টৰ নামেই পাহৰি যাওঁ গল্ডেন পকৰা ৰিজৰ্টটোৰ নামেই পাহৰি যাওঁ পকৰা হয়নে বেয়া পাইছ নেকি পকৰা খুৱাব মোক জানো এতিয়া জানোৱে জানো জানো কি পকৰা হ'ব তাত কি পকৰা হ'ব প্ৰগ্ৰাম এয়া গল্ডেন পকৰা গল্ডেন পকৰাত কি হ'ব ছাৰ এটা তেনেকুৱা কি বস্তু আছে গল্ডেন পকৰাত হৈছে নামটো চব গল্ডেন আছে গল্ডেন টেম্পল চব গল্ডেন টেম্পাৰ আছে আৰু ন গল্ডেন পকৰা আছে কি আছে গণেশ চাই আপোনালোকে চাব আৰু গল্ডেন পকৰা কি বস্তু আছে সকলো গল্ডেন পকৰা আপোনালোক দেখুৱাম চ' এতিয়া মই মহাদেৱপুৰ 0 পইণ্টত আছোঁ আৰু ইয়াৰে এখন এইটো চাওক কি ধুনীয়া এখন এতিয়া আমি ক'ত গৈছোঁ মইতো কেতিয়া অহা নাই আৰু এইফাল পৰা চাব পাৰে আপোনাৰ তিনিচুকীয়া এইফালে হৈ গ'ল খাৰচাং মেও যোৱা ৰাস্তাটো আৰু এইফালে আমি এতিয়া এইফাল পৰা যাম তো অৰুণাচলৰ মোৰ ব্লগৰ ফাৰ্ষ্ট ভিডিঅ' আৰু দেখিছে ভিতৰত কিমান মানুহ পল্টনবিলাক সোমাই আছে খুচি সোমাইছে মই মনা কৰিছিলোঁ আহিব নালাগে দেখিলে নামানে আহিবই চ' হয়নে বেয়া পাইছ নেকি খাপ পাৰ্টি বা পেট্ৰল ভৰাব আহিলোঁ পেট্ৰল ভৰাই লওঁ 01079611 তো হাইৱেৰ লগত আপোনালোকক বস্তু দেখুৱাওঁ গৰু কি ধৰণে গৰু চাওক ৰাস্তাৰ মাজে মাজে এনেকুৱা ৰাস্তাৰ মাজে মাজে যদি গৰু থাকে তো কেনেকুৱা হ'ব কেনেকুৱা গাড়ী চলাব আপোনালোক দেখিছে গৰু অকল গৰুৰ বজাৰ আৰু এক্সিডেণ্টটো ফুল 100% হ'বই ৰাতি যদি এনেকুৱা গাড়ী চলায় তেনেধৰণে এক্সিডেণ্ট হোৱা একদম খাটাং দেখিছে গৰু ইমানে গৰুৰে বজাৰ মানুহ নাই কিন্তু গৰু মানুহতকৈ বেছি গৰু দেখি পায় দেখিছে গাড়ীখন কি ধৰণে গাড়ীখন কাটি ওলাইছে ছাইডত লৈ আৰু গৰু আছে মাজত বাহ গৰু বাহ কি বজাৰ ব্ৰিজৰ নাম কি আছে এইটো নামচাই ব্ৰিজ দেখিছে নামচাই নদী কি ধুনীয়া দেখোন এইটো হ'ল নামচাই দলং নামচাই এতিয়ালৈকে আমি পোৱাগৈ নাই আৰু ব্ৰিজটো কিমান দীঘল ব্ৰিজ চ' ফাইনেলি আমি নামচাই মেইন বজাৰ আহিলোঁ লেফ্ট চাইডে এইফালে বজাৰ মেইন নামচাই বজাৰ এইটো বজাৰ বুলি নহয় আৰু টাউনে ক'ব লাগিব বহুত ডাঙৰ টাউন হয় এইটো দেখিছে ইয়াত কিন্তু কাপোৰ সস্তা আছে অৰুণাচল হয়তো লেকিন আমাৰ কাৰণে নহয় আকৌ ট্ৰাইবেলৰ কাৰণে কাপোৰ সস্তা আমিতো ট্ৰাইবেল কাপোৰ নিপিন্ধোঁ ট্ৰাইবেলসকলৰ কাৰণে কাপোৰটো সস্তা আমাৰ কাৰণে নহয় তো ফাইনেলি আমি আহি গ'লোঁ গল্ডেন পকৰা চাবলৈ আৰু ইয়াত কি আছে এনেকুৱা দেখি আপোনালোকৰ মানুহবিলাক দেখিছে কি ধৰণে কেনেকুৱা ভিৰ ইয়াত আৰু বাহিৰৰ পৰিৱেশ এই আৰু ভিতৰৰ পৰিৱেশটো কেনেকুৱা হ'ব আপোনালোকৰ অলপ অনুমান কৰক তো এয়া বাহিৰৰ পৰিৱেশটো কেনেকুৱা ভিৰ তো এয়া বাহিৰৰ পৰিৱেশ এনেকুৱা আমি গোটেইখিনি এতিয়া ভিতৰতে আছোঁ ওলোৱা নাই আপোনালোক গোটেইখিনি দেখুৱাম আৰু ভিডিঅ'টো আজি একদম হ'ব জবৰদস্ত আৰু একদম ঝেকাছ তো ফাইনেলি আহি পাই গ'লোঁ গল্ডেন পকৰা
চাবলৈ এতিয়া ভিতৰত যাম। প্ৰথম আমি টিকেট ল'ব লাগিব। টিকেট লোৱাৰ পাছত আমি যাম আৰু আমাৰ লগত ধেৰ আছে, আমি ধেৰ আছোঁ। 1 2 3 4 5 6 7 8টা আমি আছোঁ, 8টা আছোঁ। আৰু এই চব পৰিৱেশটো আৰু ভিতৰৰ পৰিৱেশটো দেখুৱাই আছোঁ। প্ৰথম আমি কাউণ্টাৰৰ পৰা টিকেটটো লৈ লওঁ। এই কাউণ্টাৰৰ পৰা টিকেটটো ল'ব লাগে। চ' এই পৰিৱেশ দেখুৱাওঁ, ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। চব কি ধুনীয়া ভিতৰৰ, আৰু এইখিনি চাবলৈ মানুহৰ ইমান সমাগম। এই ভিতৰৰ পৰিৱেশটো চাবলৈ ইমান সমাগম, আৰু পাৰ্কটো আছে বহুত ডাঙৰ দেখিছে। আৰু হয় এইটো বুদ্ধিষ্ট, আৰু নাম হৈছে গল্ডেন পকৰা। গল্ডেন ইয়ানি গল্ডেন মানে পুৰা অল কালাৰ গল্ডেন। চ' এয়া গোটেই ডিটেইলছ ইয়াত দি দিছে গল্ডেন পকৰা বুলি। চ' গোটেইখিনি গল্ডেন আৰু বেলেগ ধৰণে একো নাই, গল্ডেন। আৰু ইয়াত আৰু বহুত ডাঙৰ এৰিয়া এখন। মই আপোনাক গোটেইখিনি দেখুৱাম, ভিতৰৰ পৰা বাহিৰলৈকে গোটেইখিনি দেখুৱাম। এটা টাচুত দেখুৱাম, দেখিব পাৰিছে এয়া কি ধুনীয়া ঘণ্টি। এইটো যেন বুদ্ধিষ্টসকল যি ধৰণে ঘণ্টি থাকে, সেইটো এখন ঘণ্টি হয়। আৰু এইফাল পৰা সন্মুখ দেখিব পাৰিছে চব এখন মন্দিৰে ক'ব পৰা যায় দেখিছে। অলপ ভিতৰৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। চ' ইয়াৰ ভিতৰৰ পৰিৱেশটো চাওক কি সুন্দৰ ধুনীয়া। চ' ইয়াৰ ভিতৰৰ পৰিৱেশ কিন্তু কেতিয়াও অহা নাই, আৰু যিহেতু মই এইবাৰ ফাৰ্ষ্ট আহিছোঁ এইখিনি ঠাইত দেখিছে, অতি সুন্দৰ। চ' মই ইয়াৰে এখন বাবাৰ লগত মই কথা পাতিম আৰু আপোনালোকক জনাওঁ এই গোটেই মন্দিৰৰ বিষয়লৈ, আৰু ইয়াত কিহৰ কাৰণে ইমান মানুহৰ সমাগম হয়। আৰু দেখিছে বাহিৰৰ পৰিৱেশটো চাওক কিমান মানুহ, আৰু ইয়াতকৈও বাহিৰৰ পৰিৱেশটো মানে এনেকুৱা পৰিৱেশটো হৈছে হা, যেনেকুৱা মানে কিবা ফেষ্টিভেল নিচিনা। আৰু এইটো কেনেকৈ হ'ল এইটো মই বাবাৰ পৰা জানিম। এয়া মোৰ লগত আছে বাবা, নমস্কাৰ। তো বাবা এইটো মন্দিৰে ক'ব লাগিব ন? মন্দিৰ মানে এইটো আমাৰ লোকেল নেমত হয়, গল্ডেন টুকুৰা হয়। গল্ডেন মানে সোণ, সুৱৰ্ণ, টুকুৰা মানে মন্দিৰ মানে টুকুৰা স্তূপ। আমাৰ লোকেল নামত কয় এইটো কমুখাম বুলি কয়। আচ্ছা। চ' ফাৰ্ষ্ট অফ অল আই উড লাইক টু ৱেলকাম টু অল অফ ইউ টু লেণ্ড অফ পেকুটা টু গল্ডেন পেকুটা। আচ্ছা, এইটো মন্দিৰটো কেতিয়া স্থাপন হৈছিলে? স্থাপন হৈ গ'ল 2010 হৈছিলে না? আৰু মানুহৰ সমাগম কি এনেধৰণে সদায় হয় নাই? স্পেচিয়েলি এতিয়াতো আমাৰ আছাম দেৱী ভেকেশ্যন হয়তো, সেইকাৰণে ছেটাৰডে ছানডেটো বহুত আহে, বিশেষকৈ ছানডে মানে বিশেষকৈ ছানডেত মানে আমাৰ সমাগমটো বেছি হয় ন? হয়। অঁ, আকৌ মানুহকেইটা আহিলে এইটো অৰুণাচল চৰকাৰে বনাইছে মানে ক'বই পাৰে, মানে এইটো যোগাযোগ আছে চৰকাৰৰ লগত, কিন্তু আমাৰ নিজৰ ছ'চাইটি আছে, ট্ৰাষ্টি আছে, এইটো বনাইছে। এই বাবা অতি সুন্দৰকৈ আমাক জনাই দিলে কি ধুনীয়াকৈ, আৰু চব কি ধুনীয়া এখন পৰিৱেশ। আৰু অলপ মই বেক চাইডৰ পৰাও দেখুৱাম, চাৰিওফালৰ পৰা মই অলপ দেখুৱাই দিছোঁ আপোনালোকৰ পৰিৱেশখন, এই চাব পাৰিছে। বহুত ধুনীয়া এখন। চ' এই জেগাখন ইমানে চফা, ইমানে ধুনীয়া, এই বস্তুটো সদায় তেনেকৈ থাকে। আৰু এইটো চব বেক চাইডৰ পৰা মই লৈছোঁ, কি ধুনীয়া এইটো ভিতৰত মানে আগফালটো সোমাব পাৰি, পিছফালো সোমাব নোৱাৰি। আৰু এই টাইলছ গ্ৰেনেটৰ কিমান ধুনীয়া এখন গ্লেজ দেখিব পাৰিছে, কি ধুনীয়া এখন। আৰু এখন আছে, সেইখিনিও দেখুৱাম আপোনালোকক। আৰু মই গোটেইখিনি আপোনালোকক দেখুৱাম, আৰু যিহেতু বহুত আশা কৰি মই এই বহুত দিনৰ পৰা আশা আছিলে এনেকুৱা ঠাইত আপোনালোকক এনেকুৱা দৃশ্য আপোনালোকক দেখুৱাম বুলি মই ভাবি আছিলোঁ। কিন্তু আজি সঁচাকৈ বহুত খুব ভাগ্য বুলি ভাবিম যে এনেকুৱা ঠাইত মই আহিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, ভাল পাব, মন দিব। আমাৰ ভিডিঅ' একদম থাকাত মই আপোনালোকৰ ভিতৰৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। আৰু গোটেই ইয়াত কালাৰ হৈ গ'ল গল্ডেনৰ, চাব পাৰিছে গোটেই মন্দিৰটো একমাত্ৰ হৈ গ'ল গোটেই গল্ডেনৰ। আৰু
সঁচাকৈ এনেকুৱা মানে শুনি আহিছিলোঁ কিন্তু এনেকুৱা ঠাই আছে বুলি কিন্তু আজি দেখিছোঁ ইয়াত আহি আৰু মোৰ আৰু বেছি মানে ইয়াত মই জানিব পাৰিছোঁ বেছি ভিৰ হয় আপোনাৰ ছানডে বুলি ছানডেটো বেছি ভিৰ হয় এয়া মই চাৰি স্কোৱাৰ দৃশ্যটো দেখুৱাই দিছোঁ মন্দিৰৰ দেখিছে সঁচাকৈ এখন বহুত ধুনীয়া এখন মানে বহুত এখন ধুনীয়া এখন চ' ইমান ধুনীয়া ভাল লগা এটা পৰিৱেশ দেখিছে পানীৰ মাজতে যিমানখিনি আপোনালোকক দেখুৱালোঁ আটাইতকৈ ডাঙৰ মন্দিৰটো আপোনালোকক লাষ্ট দেখুৱাই দিওঁ এয়া মোৰ সন্মুখত দেখিছে অলপ ভিতৰৰ ফালে যাওঁ ভিতৰৰ পৰিৱেশটো অলপ লওঁ আৰু চাবলগীয়া এখন পৰিৱেশ চাবলগীয়া পৰিৱেশ দেখিব পাৰিছে একদম ইমান ধুনীয়া এখন পৰিৱেশ মই অলপ আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিওঁ অলপ ভিতৰৰ আপোনাৰ পৰিৱেশটো দেখুৱাই দিছোঁ চ' মাই গড মই পাগলা হৈ যাম আপোনালোকে যদি ইয়াত নাহে আৰু এইখন স্থান নাচায় মই কৈছোঁ আপোনালোকে যদি কিবা এটা মিছ কৰিছে যদি এইখনে মিছ কৰিছে আজব এখন মানে কি ক'ম আৰু ক'বলগীয়া ভাষা নাই তেতিয়া মই আপোনালোকে অলপ ভিতৰ দেখুৱাই লওঁ অ' মাই গড কি চাইছোঁ ৱাও চাওক এখন ভিতৰৰ পৰিৱেশখন ইমান ধুনীয়া এখন মন্দিৰ চাওক আৰু ইয়াত লাইটৰ ডেক'ৰেশ্যনখিনি চাওক ইমান ধুনীয়া লাইট আৰু ইমান হাইটৰ ওপৰত আৰু এই মন্দিৰটো চাওক কি বস্তু এটা বস্তু এনেকুৱা দেখিছোঁ মানে ক'বলৈ কোনো মানে ভাষাই নাই মোৰ এই ভিডিঅ' মোৰ ভিউজ যিমান মোৰ ছাবস্ক্ৰাইবাৰ যিমান চাই আছে মোৰ ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব যিমান মোৰ চাই আছে আহক এইখন মন্দিৰত মন্দিৰ বুদ্ধিষ্ট মন্দিৰ বুলি কয় এইখন চব মই সকলো আপোনাক দেখুৱাই দিছোঁ ওচৰৰ পৰা এখন কিমান ধুনীয়াকৈ সজাইছে চ' সঁচা মইতো পাগলা হৈ গৈছোঁ চাই আমাৰ অৰুণাচলত নামচাইত এনেকুৱা এখন মন্দিৰ আছে বুলি মই ভবাই নাই আজি আহি দেখি অবাক খালোঁ আৰু চ' দেখিছে কি ক'ম আৰু মই অকল দেখুৱাব পাৰিম মোৰ মানে ক'বলগীয়া কোনো মই মাতেই ওলোৱা নাই মই ক'ম আৰু আপোনালোকে যদি আহিব বিচাৰিছে তেনেহ'লে মোক আপোনালোকে মেছেজ কৰিব কমেণ্টত জনাব কেনেকুৱা পালে কমেণ্টত জনাব মই আপোনালোকে আহিম দেখুৱাম কি ধুনীয়া এখন পৰিৱেশ নামচাইত অৰুণাচল প্ৰদেশ নামচাইত এইটো নামটো হ'ল আপোনালোকক মই জনাইছোঁ নামটো আপোনালোকে আহক আহি এবাৰ হ'লে এই পৰিৱেশটো লওক আৰু ইয়াৰ বতাহটো আপোনালোকে লওক কি ধৰণে ইয়াত ইমান ধুনীয়াকৈ আছে তো ভিডিঅ'টো আজি বৰ দীঘল নকৰাকৈ আজি ইয়াতে সমাপ্ত কৰিছোঁ পাহাৰত নতুন ভিডিঅ' নতুন জেগাত নতুন এখন ধামাকাদাৰ আৰু ইয়াতকৈ ধামাকাদাৰ আৰু এখন গম পাইছোঁ আৰু এখন আছে তো আপোনালোকে সেইটোও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো দীঘল নকৰাকৈ আজিলৈকে ইমানেই বাই বাই গুড নাইট